নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো হৈছে দশম শ্ৰেণীৰ অসমৰ ভূগোল নামৰ অধ্যায়টোৰ তৃতীয়টো ভিডিঅ' আৰু এই ভিডিঅ'টোত আমি বিশেষকৈ পৰিবহণ ব্যৱস্থাৰ বিষয়ে ক'বলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ' কেইটাত তোমালোকে অসমৰ জনসংখ্যা আৰু বসতি আৰু দ্বিতীয়টো ভিডিঅ'ত অসমৰ বিভিন্ন ভাষিক আৰু জনগোষ্ঠীৰ বিষয়ে গম পাইছা। এতিয়া চাওঁ আহাচোন পৰিবহণ ব্যৱস্থা সম্পৰ্কে। কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা খণ্ডটোৱেই হৈছে পৰিবহণ। কিয়নো পৰিবহণৰ অবিহনে কোনো সম্পদ বা কোনো জ্ঞান বা সভ্যতা সংস্কৃতিৰ ইজনৰ পৰা আনজনৰ লগত আদান প্ৰদান হ'ব নোৱাৰে। গতিকে পৰিবহণ ব্যৱস্থাই কোনো এটা অঞ্চলৰ সম্পদসমূহ আদান প্ৰদান হোৱাত, কৃষি ক্ষেত্ৰত বা উদ্যোগ খণ্ডত, বেপাৰ বাণিজ্য ইত্যাদি সকলোতে পৰিবহণ ব্যৱস্থাই এক যোগাযোগ বৰ্তাই ৰাখিছে। এই পৰিবহণ ব্যৱস্থা বুলি কওঁতে আমি সাধাৰণতে তিনি ধৰণৰ পৰিবহণ ব্যৱস্থাই পাওঁ। এবিধ হৈছে স্থলপথ, আনবিধ জলপথ আৰু এবিধ হৈছে আকাশী পথ। স্থলপথ, জলপথ আৰু আকাশী পথ এই তিনি ধৰণৰ পৰিবহণ ব্যৱস্থাই সাধাৰণতে পোৱা যায় আৰু এই তিনিও ধৰণৰ পৰিবহণ ব্যৱস্থাই আমাৰ অসমৰ পৰিবহণ ব্যৱস্থাটো পোৱা যায়। ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'সমূহত তোমালোকক কোৱা হৈছে যে অসম হৈছে উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ, অৰ্থাৎ অসমৰ জৰিয়তেই ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ লগত উত্তৰ পূব ভাৰতৰ এক সংযোগ স্থাপন হৈ আহিছে। গতিকে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ বেপাৰ বাণিজ্য, উদ্যোগ ইত্যাদিৰ উন্নতিত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতি হোৱাটো উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবেও কাম্য। এতিয়া আমি অসমৰ পৰিবহণ ব্যৱস্থাৰ কথা যদি যাওঁ, তেনেহ'লে দেখিবলৈ পাম যে স্থলপথ, জলপথ আৰু আকাশী পথ তিনিওটা পৰিবহণ ব্যৱস্থাই অসমত পোৱা যায় আৰু স্থলপথৰ ভিতৰতে দুটা ভাগ আছে, এটা হৈছে পথ পৰিবহণ, আনটো হৈছে ৰেল পৰিবহণ। এইসমূহ আটাইবোৰ কথাৰ বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে বিস্তৃতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথমেই চাওঁ আহা পথ পৰিবহণ ব্যৱস্থাৰ বিষয়ে। পথ পৰিবহণ হৈছে আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা, কিয়নো যেতিয়া যান বাহনৰ আৱিষ্কাৰ হ'ল তেতিয়াহে জল পৰিবহণ, আকাশী পৰিবহণ, ৰেল পৰিবহণ ইত্যাদিৰ কথা আহিলে। পথ পৰিবহণত মানুহে খোজকাঢ়ি বা বিভিন্ন জীৱ জন্তু, গৰু, ঘোঁৰা ইত্যাদি গাড়ী লৈ যাওঁতেও পথ পৰিবহণেই ব্যৱস্থা কৰিছিল। গতিকে পথ পৰিবহণটো আমি ক'ব পাৰোঁ যে ই আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা। এই পৰিবহণ ব্যৱস্থাৰ বহুতো সুফল আছে। তাৰ ভিতৰত হৈছে পথ পৰিবহণ ব্যৱস্থা সুচল, বেগী আৰু এক নিৰ্ভৰযোগ্য পৰিবহণ ব্যৱস্থা। ই সৰু আৰু ভিতৰুৱা ঠাইসমূহৰ লগত সহজেই সংযোগ স্থাপন কৰিব পাৰে। পাহাৰ, মালভূমি আৰু সমভূমিৰ মাজত পথ পৰিবহণে সুন্দৰকৈ যাতায়াতৰ সুবিধা কৰি দিব পাৰে। পাহাৰ, মালভূমি, সমভূমি বা বহু ভিতৰুৱা অঞ্চললৈ কেৱল পথ পৰিবহণে থাকে। কিছুমান ঠাইত পাহাৰ পৰ্বতৰ কাৰণে ৰেল পৰিবহণ ব্যৱস্থা সুচল কৰিব নোৱাৰি বা জলপথ নাথাকে, সেইসমূহ ঠাইতো কিন্তু পথ পৰিবহণ ব্যৱস্থা থাকিবই। কৃষি, শিল্প আদিৰ উৎপাদিত সামগ্ৰীসমূহৰ পৰিবহণৰ ক্ষেত্ৰত পথ পৰিবহণ ব্যৱস্থা বিশেষভাৱে উপযোগী। পথাৰৰ পৰা বিভিন্ন শস্য চপাওঁতে, সেই শস্যসমূহ বজাৰলৈ লৈ যাওঁতে ইত্যাদি কৃষি কৰ্মৰ বিভিন্ন ক্ষেত্ৰত পথ পৰিবহণেই হৈছে আটাইতকৈ সুচল পৰিবহণ ব্যৱস্থা। বিভিন্ন উদ্যোগৰ ক্ষেত্ৰতো কেঁচা সামগ্ৰী আমদানি ৰপ্তানি বা বজাৰলৈ বিভিন্ন উৎপাদিত সামগ্ৰী লৈ যোৱা ইত্যাদি কামত পথ পৰিবহণৰ অতি উপযোগী এক ব্যৱস্থা। পথ পৰিবহণ ব্যৱস্থা মেৰামতি, নিৰ্মাণ আদিৰ ক্ষেত্ৰত অন্য পৰিবহণ ব্যৱস্থাৰ তুলনাত খৰচ সাধাৰণতে কম হয়। সেইটো এটা পথ পৰিবহণৰ সুফল। বিভিন্ন পৰ্যটন কেন্দ্ৰৰ মাজত ভালদৰে সংযোগ স্থাপন কৰি ৰাজ্য এখনৰ পৰ্যটন উদ্যোগক আগুৱাই নিয়াৰ ক্ষেত্ৰতো পথ পৰিবহণ ব্যৱস্থাৰ গুৰুত্ব অপৰিসীম। এইসমূহ হৈছে পথ পৰিবহণ ব্যৱস্থাৰ সুবিধা। আমি এইখিনিলৈকে যি পৰিবহণ ব্যৱস্থাৰ বিষয়ে পঢ়ি আছোঁ, এই পথ পৰিবহণ ব্যৱস্থাত কেৱল মটৰ পথ পৰিবহণ ব্যৱস্থাৰ বিষয়েহে আমি পঢ়ি আছোঁ, কিয়নো ৰেলপথ পৰিবহণৰ বিষয়ে আমি পিছৰ অন্য এটা পেৰেগ্ৰাফত পঢ়িবলৈ পাম। এতিয়া চোৱা, অসমৰ পৰিবহণৰ তথ্য এখন তালিকা আকাৰত দিয়া হৈছে। 2007-08 চনত কিমান আছিলে আৰু 2015-16 চনত গৈ কিমান হৈছেগৈ। পকী পথ, ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি পকী পথৰ সংখ্যা 2007-08 চনত আছিলে 10,488 আৰু 15-16 চনত ই হৈছেগৈ অসমৰ পকী পথৰ সংখ্যা 25,546 কিলোমিটাৰ।
পকী নোহোৱা পথ তেনেকৈ দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য দিয়া হৈছে ৰাজ্যিক পথ, জিলাৰ প্ৰধান পথ, গাঁৱলীয়া পথ আৰু নগৰৰ পথ। এইবোৰ হৈছে পথৰ ভাগ আৰু এই পথসমূহৰ দৈৰ্ঘ্য 2007-08 আৰু 2015-16 তালিকাখনত দেখুওৱা হৈছে। ইয়াৰ পিছত চোৱা অসমত থকা কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথসমূহৰ বিষয়ে এখন তালিকা আকাৰত দিয়া হৈছে আৰু এই তথ্যটো হৈছে 2015-16 চনৰ তথ্য। এই তথ্যত তোমালোকে চাই লোৱা অসমত থকা মূল ৰাষ্ট্ৰীয় ঘাইপথসমূহ। এইখন তালিকাত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বিষয়ে দিয়া হৈছে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দৈৰ্ঘ্যও দেখুওৱা হৈছে আৰু এই তথ্যটো হৈছে 2015 আৰু 16 চনৰ তথ্য। আমি এই তালিকাখনত প্ৰধান ঘাইপথসমূহ চাই ল'ব লাগিব। তাৰ ভিতৰত আটাইতকৈ দীঘল ঘাইপথটো তোমালোক সকলোৱে জানা যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথটো গোৱালপাৰাৰ পঞ্চৰত্নৰ পৰা চৈখোৱাঘাটলৈকে এই ঘাইপথটো আছে আৰু এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে 685.33 কিলোমিটাৰ। ইয়াত ক'ৰ পৰা ক'লৈ কেনেকৈ গৈছে গোটেই মাজৰ নগৰ চহৰসমূহৰ বিষয়েও দিয়া হৈছে, তোমালোকে চাই ল'বা। এইখিনিয়ে হৈছে অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ বিষয়ে মূল জানিবলগীয়া কথা। এইবাৰ আহিছোঁ ৰেল পৰিবহণ সম্পৰ্কে। স্থলপথৰ দুটা ভাগ, এটা হৈছে মটৰ পথ, আনটো হৈছে ৰেলপথ। ৰেলপথ স্থলপথতকৈ বহু ক্ষেত্ৰত সুবিধা। ইয়াৰ কেইটামান কাৰণ আছে। প্ৰথমতেই হৈছে ৰেল পৰিবহণ মটৰ পৰিবহণতকৈ বেগী আৰু ই বহু দূৰত্বৰ ঠাই অতি কম সময়ৰ ভিতৰতে অতিক্ৰম কৰিব পাৰে। এইটো হৈছে ৰেল পৰিবহণৰ এটা উল্লেখযোগ্য সুবিধা। ইয়াৰ বাহিৰেও ৰেল পৰিবহণৰ অন্যান্য বহুতো সুবিধা আছে, সেইসমূহ আমি চাই লওঁ আহা। দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্ৰী আৰু বয়বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰেল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযোগ্য। মানুহৰ লগতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বা অন্যান্য বয়বস্তু কঢ়িয়াই নিয়াৰ বাবে অতি দূৰ দূৰত্বলৈ লৈ যাবলৈকো ৰেল পৰিবহণ সুবিধাজনক। দ্বিতীয়তে, অসমৰ অৰ্থনৈতিক উন্নয়নৰ লগতে আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সম্পদ পৰিবহণৰ বাবে ৰেল পৰিবহণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ উদ্যোগ, কল কাৰখানা ইত্যাদিৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰী অনা নিয়া কৰাৰ বাবে ৰেল পৰিবহণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তৃতীয়তে, ৰেল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত অসমত নিয়োগ সৃষ্টি হৈছে। তোমালোকে জানাই যে ৰেল পৰিবহণ ব্যৱস্থাত বহু বেছি কৰ্মচাৰীৰ প্ৰয়োজন হয়, গতিকে নিবনুৱা সমস্যাও বহুখিনি দূৰ হৈছে। 4 নম্বৰ, এই পৰিবহণ ব্যৱস্থাই দূৰ দূৰণিৰ ৰাজ্যসমূহৰ লগত অসমক সংযোগ কৰি ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলাত অৰিহণা যোগাইছে। সাধাৰণ যাত্ৰীৰ বাবে তোমালোকে জানা যে ৰেল পৰিবহণেই হৈছে একমাত্ৰ পৰিবহণ ব্যৱস্থা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ অহা যোৱা কৰিবৰ বাবে। ৰেল পৰিবহণ ব্যৱস্থা পথ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ সহায়ক হৈছে। এইখিনিয়ে হৈছে ৰেলপথ পৰিবহণৰ সুবিধা। আমি অসমৰ ৰেল পৰিবহণৰ কথা পঢ়িবলৈ লওঁতে এটা কথা মনত ৰাখিব লাগিব যে অসমৰ যি ৰেল পৰিবহণ ব্যৱস্থা, এই ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ পূব সীমান্ত ৰেলৱে বা উত্তৰ পূব সীমান্ত ৰেল মণ্ডল। এই উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীৰ মালিগাঁৱত। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। এতিয়া তোমালোকৰ কিতাপত অসমৰ মানচিত্ৰত অসমৰ কোন কোন জিলালৈ বা কোন কোন নগৰলৈ কেনেকৈ ৰেলপথ প্ৰসাৰিত হৈছে এই সম্পৰ্কে চিত্ৰত দেখুওৱা হৈছে। ইয়াত কটা তাৰৰ নিচিনা যিটো কলা চিহ্ন দেখুওৱা হৈছে, এইবোৰে ৰেলপথ বুজাইছে। তোমালোকে মানচিত্ৰখন চালে গম পাবা যে অসমৰ প্ৰায় প্ৰতিখন চহৰ নগৰলৈকে ৰেলপথৰ যোগাযোগ গঢ়ি উঠিছে। এইবাৰ চাওঁ আহা জল পৰিবহণ সম্পৰ্কে। পথ পৰিবহণৰ নিচিনাকৈ জল পৰিবহণ ব্যৱস্থাও এক পুৰণি পৰিবহণ ব্যৱস্থা। আমি আগৰ দিনৰ নাবিকসকলে কেনেকৈ ইখন দেশৰ পৰা সিখন দেশলৈ জল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে অহা যোৱা কৰিছিল সেই সম্পৰ্কে পঢ়িবলৈ পাইছোঁ। জল পৰিবহণত খৰচ আটাইতকৈ কম। ইয়াৰ মূলতেই হৈছে জল পৰিবহণ ব্যৱস্থাত পথ নিৰ্মাণ কৰিব নালাগে। আমি পথ পৰিবহণৰ কথা পঢ়োঁতে মটৰ পথো পথ নিৰ্মাণ কৰিব লাগিব, ৰেলপথো পথ নিৰ্মাণ কৰিব লাগিব, কিন্তু জলপথত পথ নিৰ্মাণ কৰিব নালাগে। ইয়াৰ উপৰি জল পৰিবহণ ব্যৱস্থাত ইন্ধনৰ খৰচো একেবাৰেই কম। পালতৰা নাও বা হাত নাও ইত্যাদি ব্যৱহাৰ কৰিলেতো কোনো ধৰণৰ ইন্ধন খৰচ নহয়েই।
যদিও যন্ত্ৰচালিত নাওবিলাকো ব্যৱহাৰ কৰা হয় সেইসমূহতো ইন্ধনৰ খৰচ একেবাৰেই কম সেই কাৰণে জল পৰিবহণ ব্যৱস্থা হৈছে আটাইতকৈ কম খৰচী পৰিবহণ ব্যৱস্থা এতিয়া এই জল পৰিবহণ ব্যৱস্থাৰ কথা পঢ়োতে আমি দুটা দিশ পাওঁ এটা হৈছে আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ ব্যৱস্থা আৰু এটা হৈছে আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ ব্যৱস্থা সাধাৰণতে সাগৰ মহাসাগৰত দেখিবলৈ পোৱা যায় সাগৰ মহাসাগৰৰ জৰিয়তে এখন দেশৰ পৰা আন এখন দেশৰ লগত জল পৰিবহণৰ যোগাযোগ হ'লে তাক আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক জল পৰিবহণ ব্যৱস্থা বুলি কোৱা হয় আভ্যন্তৰীণ জল পৰিবহণ কেৱল এখন ৰাজ্য বা এখন দেশৰ ভিতৰতেই হ'ব লাগিব আৰু এখন দেশৰ ভিতৰত আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা হ'বলৈ হ'লে নদীয়েই হৈছে আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ মূল উৎস অসম যিহেতু এখন নদীমাতৃক ৰাজ্য গতিকে অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা এক উন্নত জল পৰিবহণ ব্যৱস্থা আৰু তোমালোকে অসমৰ ভৌগোলিক খণ্ড পঢ়োতে গম পাইছাই যে অসমৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ ব্ৰহ্মপুত্ৰ নৈখন বৈ গৈছে গতিকে শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ যি 891 কিলোমিটাৰ পথ আছে এই পথ নাব্য মানে নাও চলাচলৰ বাবে অতি উপযোগী আৰু এই পথেই হৈছে আমাৰ ভাৰতৰ দ্বিতীয় বৃহত্তম আভ্যন্তৰীণ জল পৰিবহণ পথ এই পথৰ বাহিৰেও বৰাক নদীৰ যি 121 কিলোমিটাৰ দৈৰ্ঘ্য এই 121 কিলোমিটাৰ দৈৰ্ঘ্যটো বৰাক নদীটো আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা আছে এতিয়া এই জল পৰিবহণ ব্যৱস্থাৰ কথা পঢ়োতে তোমালোকে বুজিব পাৰিছাই যে এই জল পৰিবহণ ব্যৱস্থাত বিশেষকৈ যাত্ৰী অহা যোৱা কৰাৰ লগতে বিভিন্ন খাদ্য শস্য বা অন্যান্য বয় বস্তু অনা নিয়া কৰা হয় অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা শদিয়াৰ পৰা ধুবুৰীলৈকে আছে যদিও গুৱাহাটীৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটী মূল মহানগৰৰ লগত যি সংযোগ এই সংযোগো ফেৰী সেৱাৰ জৰিয়তে হৈ আছে মাজুলীৰ লগত ব্ৰহ্মপুত্ৰ বা যোৰহাট চহৰৰ যি সংযোগ সেই সংযোগো ফেৰী সেৱাৰ জৰিয়তে হৈ আছে এনেদৰে বহু ঠাইত ফেৰী ঘাট স্থাপন হৈছে এই হৈছে অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ মূল কথা এতিয়া অসমৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰনো সুবিধা কি আছে এই সম্পৰ্কে চাওঁ আহা প্ৰথম অসম নদীমাতৃক ৰাজ্য হোৱাৰ বাবে ইয়াত জল পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে অনেক সুযোগ আৰু সুবিধা আছে যিখিনি ইতিমধ্যে মই উল্লেখ কৰিছোঁ দ্বিতীয়তে অন্য পৰিবহণৰ তুলনাত জল পৰিবহণত ইন্ধনৰ খৰচ কম এই কথাটো উল্লেখ কৰা হৈছে গধুৰ মালবস্তুৰ পৰিবহণৰ ক্ষেত্ৰত জল পৰিবহণ ব্যৱস্থা অতি উপযোগী চতুৰ্থতে আভ্যন্তৰীণ জল পৰিবহণে ৰাজ্যখনৰ ভিতৰতে মানুহ আৰু মালবস্তু পৰিবহণৰ ক্ষেত্ৰত সুবিধা আগবঢ়াই আহিছে পঞ্চমতে পথ পৰিবহণৰ দৰে জল পৰিবহণত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে ষষ্ঠ পথ পৰিবহণৰ ক্ষেত্ৰত পিছপৰা ঠাইসমূহৰ জনসাধাৰণৰ যাতায়ত আৰু মালবস্তু অনা নিয়াৰ বাবে জল পৰিবহণ ব্যৱস্থাই সহায় কৰি আহিছে সপ্তমতে অসমৰ প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ বানপানীৰ সময়ত জল পৰিবহণ ব্যৱস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰে যেতিয়া চাৰিওফালে বানপানী হয় বানপানীৰ সময়ত খেতিয়কসকলক বা গঞা ৰাইজক বিভিন্ন সাহায্য প্ৰদানৰ বাবে এই জল পৰিবহণ ব্যৱস্থাৰ বাহিৰে অন্য আৰু গত্যন্তৰ নাথাকে তাৰোপৰি প্ৰাকৃতিক নদ-নদীৰ জলপথসমূহ ব্যৱহাৰ কৰাৰ বাবে জল পৰিবহণ ব্যৱস্থাত মেৰামতি পথ নিৰ্মাণ আদি সমস্যাবোৰ নাথাকে এইসমূহেই হৈছে জল পৰিবহণ ব্যৱস্থাৰ সুফল এইবাৰ চাওঁ আহা বিমান পৰিবহণ সম্পৰ্কে বা আকাশী পথ বিমান পৰিবহণ হৈছে এক অত্যাধুনিক পৰিবহণ ব্যৱস্থা আৰু এই পৰিবহণ ব্যৱস্থা হৈছে অতি দ্ৰুতবেগী আমি যিকেইটা পৰিবহণ ব্যৱস্থাৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ তাৰ ভিতৰত বিমান পৰিবহণেই আটাইতকৈ দ্ৰুতবেগী আৰু এই বিমান পৰিবহণৰ সহায়ত অতি কম সময়ৰ ভিতৰতে আমি গোটেই পৃথিৱী ভ্ৰমণ কৰি আহিব পাৰোঁ গতিকে বৰ্তমান সময়ত বিমান পৰিবহণৰ গুৰুত্ব অপৰিহাৰ্য এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যে অসমত এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে আৰু তাৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ই গুৱাহাটীৰ বৰঝাৰত অৱস্থিত এইটোৱে হৈছে উত্তৰ পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াৰ উপৰিও তেজপুৰ যোৰহাট ডিব্ৰুগড় উত্তৰ লখিমপুৰ শিলচৰ আৰু ধুবুৰীত স্থানীয় বিমানবন্দৰ আছে যিসমূহৰ জৰিয়তে অসমৰ ভিতৰতে বিমান চলাচল হৈ আছে উত্তৰ পূব ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ লগতো
গুৱাহাটীৰ হেলিকপ্টাৰৰ জৰিয়তে বা বিমানৰ জৰিয়তে চলাচল হৈ আছে। অতি কম সময়ৰ ভিতৰতে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ যাতায়াত ব্যৱস্থা চলি আছে। কেৱল যাত্ৰীয়ে যে অহা যোৱা কৰে এনেকুৱা নহয়, অত্যাৱশ্যকীয় সামগ্ৰী, দৰৱ বা বিভিন্ন মালবস্তু অনা নিয়া কৰা হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জৰিয়তে দৈনিক কিমান পৰিমাণৰ যাত্ৰী অহা যোৱা কৰা হয় সেই সম্পৰ্কে এই তালিকাখনৰ সহায়ত দেখুওৱা হৈছে। তোমালোকে চাই ল'ব পাৰিবা। এইবাৰ চাওঁ আহা অসমৰ পৰিবহণ ব্যৱস্থাৰ সমস্যাসমূহ সম্পৰ্কে। ইতিমধ্যে আমি অসমৰ গোটেইকেইটা পৰিবহণ ব্যৱস্থাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিলোঁ আৰু তোমালোকে জানিলা যে অসমত স্থল পৰিবহণ, জল পৰিবহণ আৰু আকাশী পৰিবহণ এই তিনিও প্ৰকাৰৰ পৰিবহণ ব্যৱস্থাই আছে। এতিয়া এই তিনিও প্ৰকাৰৰ পৰিবহণ ব্যৱস্থাতে বিশেষকৈ অসমৰ ক্ষেত্ৰত বহুতো সমস্যা দেখিবলৈ পোৱা যায়। কিয়নো অসম হৈছে ভাৰতৰ একেবাৰে দূৰত থকা এখন ৰাজ্য আৰু ভাৰতৰ মূল ভূখণ্ডৰ লগত অসমৰ যোগাযোগটো খুব কম এক ভৌগোলিক ঠাইৰ জৰিয়তেহে হৈ আছে। গতিকে অসমৰ ক্ষেত্ৰত যি কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা, এই ব্যৱস্থাসমূহ বহু ক্ষেত্ৰত সুচাৰুৰূপে পৰিচালিত নহয় আৰু সেইবাবেই অসমৰ পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত বহুতো সমস্যা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি তোমালোকে জানা যে অসম হৈছে বিশেষকৈ এক বানপানী অধ্যুষিত অঞ্চল আৰু এই বানপানী সমস্যাৰ বাবেই লগতে ভূমিস্খলন ইত্যাদি প্ৰাকৃতিক দুৰ্যোগৰ বাবে অসমৰ পৰিবহণ ব্যৱস্থাত নানান ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। প্ৰতি বছৰে হৈ থকা বানপানী, গৰাখহনীয়া ইত্যাদিৰ ফলত অসমৰ বিশেষকৈ মটৰ পথ পৰিবহণ ব্যৱস্থা ধ্বংসপ্ৰায় হৈ পৰে, আকৌ সেইবোৰ মেৰামতি কৰিব লগা হয়। তেনেদৰে ৰেলপথৰ ক্ষেত্ৰতো একেখিনি কথাই খাটে। ইয়াৰ উপৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল যিহেতু বহু পাহাৰীয়া অঞ্চলেৰে আবৃত, সেইবাবে আকাশী পথৰ ক্ষেত্ৰতো কিছুমান সমস্যাই দেখা দিয়ে, যাৰ ফলত অৰুণাচল আদিকে ধৰি এইবোৰ অঞ্চলত বহু দুৰ্ঘটনা ইতিমধ্যে হৈ যোৱা দেখিবলৈ পোৱা গৈছে। এইসমূহ হৈছে অসমৰ ভৌগোলিক সমস্যাৰ বাবে অসমৰ পৰিবহণ ব্যৱস্থাত হোৱা সমস্যাৰাজি। আৰু এই গোটেইবোৰ সমস্যা তোমালোকৰ পাঠত এটা এটাকৈ দিয়া হৈছে, যিবোৰ পৰীক্ষাত আহিলেও তোমালোকে লিখিব পাৰিবা। আৰু এই সমস্যাসমূহ হৈছে প্ৰথমতে পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি, জলাশয় ইত্যাদিৰ বাবে অসম যিহেতু বৈশিষ্ট্যপূৰ্ণ আৰু এইবোৰৰ বাবেও অসমৰ যাতায়াত ব্যৱস্থাত যথেষ্ট অসুবিধা হৈছে। আৰু ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈ আছে, এইটো যিটো কৈছোৱেই, বাট পথ নিৰ্মাণ মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। এইসমূহ গোটেই কাৰকসমূহ দিয়া আছে। এই কাৰকসমূহ তোমালোকে পঢ়িলে বুজিব পাৰিবা। এইসমূহেই হৈছে অসমৰ পৰিবহণ ব্যৱস্থাৰ মূল সমস্যা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি অসমৰ পৰিবহণ ব্যৱস্থাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি অসমৰ সম্পদ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে ভিডিঅ'সমূহ চাই যদি ভাল পাইছা, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।